ADRE ফালৰ পৰা ৰাতিপুৱাই প্ৰকাশ পোৱা এটা অফিচিয়েল নোটিছ আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আপোনালোকলৈ প্ৰথমতে যাব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ তথ্য। যিটো গ্ৰেড 4ৰ এক্সাম হোৱা কথা আছিলে ADRE ফালৰ পৰা 27 তাৰিখে, সেই 27 তাৰিখৰ এক্সামটোৰ কাৰণে কেতিয়া এডমিট কাৰ্ড মুকলি কৰিব, কেতিয়া দিব, তাৰ কাৰণে বহুতে ৱেইট কৰি আছিলে। তাৰ এটা অফিচিয়েল আপডেট আপোনালোকৰ সৈতে আলোচনা কৰিম, একেবাৰে শেষলৈকে চাই থাকিব। আশা কৰিছোঁ আপোনালোকৰ প্ৰিপেৰেশ্যনটো ভালে চলিছে। যি 4th গ্ৰেডৰ এক্সাম আছে 27 অক্টোবৰ তাৰিখে, আৰু সেই 27 অক্টোবৰ তাৰিখৰ যিটো এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডটো 15 অক্টোবৰ অৰ্থাৎ 15/10/2024 চনৰ ৰাতিপুৱা 11:30 বজাৰ পৰা তেওঁলোকে লাভ কৰিব। যিটো seva.online.org যিটো ৱেবছাইট, সেই তাত তেওঁলোকৰ যিটো এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডটো উপলব্ধি হ'ব। যাৰ কাৰণে SLRC ফালৰ পৰা এটা অফিচিয়েল নোটিছ প্ৰকাশ কৰিছে, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যিসকলে 4th গ্ৰেড এক্সাম দিবলৈ ৱেইট কৰি আছে, তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ তথ্য বুলি আমি ভাবিছোঁ। গতিকে আপোনালোকে কোনে কোনে এক্সামটো দিব, সেইটো আপোনালোকে পাৰিলে কমেণ্ট কৰিব। ভালদৰে আচলতে প্ৰিপেৰেশ্যন কৰক। সকলোৱে গম পায় যে ইতিমধ্যে ADRE ফালৰ পৰা তিনিটাকৈ এক্সাম হৈ গৈছে, আৰু এইটো নেক্সট এটা ষ্টেজত এক্সাম হ'বলৈ গৈ আছে। গতিকে ভালকৈ এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বুলি আপোনালোকে আশা কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ এটা ইনফৰ্মেটিভ তথ্যৰ সৈতে আকৌ আহিম। ধন্যবাদ।